আৰু এটা বিস্তৃত বাতৰিলৈ আগবাঢ়িছো। এতিয়াৰে পৰা ৰাজ্যত বিক্ৰী কৰিব নোৱাৰিব গাহৰি আৰু গাহৰিৰ মাংস। গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই। কিন্তু হঠাৎ কিয় এই নিষেধাজ্ঞা? ৰাজ্যত নিষিদ্ধ হল গাহৰিৰ পেচা কিনা। শনিবাৰৰ পৰা কোনেও বেচিব নোৱাৰিব গাহৰিৰ মাংস। সংবাদমেলত ঘোষণা মন্ত্ৰী অতুল বৰাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকস্মিকভাৱে গাহৰিৰ মৃত্যু হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। ৰাজ্যৰ 6খন জিলা ক্ৰমে ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, বিশ্বনাথ আৰু যোৰহাটত অত্যধিক হাৰত গাহৰিৰ মৃত্যু ঘটিছে। শেহতীয়াকৈ ৰাজ্যত প্ৰায় 1964টা গাহৰিৰ মৃত্যু ঘটিছে। আটাইতকৈ বেছি গাহৰিৰ মৃত্যু হৈছে শিৱসাগৰ জিলাত। এই পৰ্যন্ত শিৱসাগৰ জিলাত মৃত্যু হৈছে 1124টা গাহৰিৰ। ধেমাজিত 616টা, ডিব্ৰুগড়ত 107টা। কিন্তু কি কাৰণে মৰিছে গাহৰিবোৰ? গাহৰিৰ আকস্মিক মৃত্যুৰ সৈতে কৰোনা মহামাৰীৰ কিবা সম্পৰ্ক আছে নেকি? এতিয়াও পোহৰলৈ অহা নাই গাহৰিৰ আকস্মিক মৃত্যুৰ কাৰণ। চেম্পুলসমূহ ইয়াত আনি প্ৰচেছ কৰা হৈছিল। কনফাৰ্মেশ্যনৰ বাবে ICR নেশ্যনেল হাই ছিকিউৰিটি ডিজিজ লেবৰেটৰী আমি ভূপাললৈ প্ৰেৰণ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। যিহেতু আমি নাজানো কিহৰ বাবে মৃত্যু হৈছে, হয়তো এক্সোটিক কিবা ভাইৰাছ, বিদেশী জীৱাণু এই গাহৰিৰ মৃত্যুৰ কাৰণ হ'ব পাৰে, এইটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু সেয়েহে ভূপালে কনফাৰ্মেশ্যন দিয়াৰ পিছত আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে লগ লাগি আমি ভৱিষ্যতৰ দিনবিলাকত আমি আগবাঢ়িম। গাহৰি আৰু গাহৰিৰ মাংস বেচা কিনা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ কাৰণে আমি আজি ইয়াৰ পৰা আমি নিৰ্দেশ দিম। বিগত সময়ছোৱাত 5জনীয়া চিকিৎসকৰ দলে জিলাসমূহত আৰম্ভ কৰিছিল অনুসন্ধান। বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা নমুনা পৰীক্ষণৰ বাবে ভূপাললৈ পঠিওৱাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। এই ফলাফলৰ ৰিপৰ্ট আহিলেহে ৰাজ্য চৰকাৰে সদৰি কৰিব পাৰিব গাহৰিৰ এই আকস্মিক মৃত্যুৰ কাৰণ। ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰকো অৱগত কৰা বুলি সদৰি কৰিছে মন্ত্ৰী অতুল বৰাই। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজিৰে পৰা ৰাজ্যত 3 দিনৰ বাবে আৰম্ভ আন্তঃজিলা যাতায়াত। ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ লোকসকলক 3 দিনৰ ভিতৰত গন্তব্যস্থানলৈ যোৱাৰ অনুমতি দিছে চৰকাৰে। আজিৰে পৰা 3 দিনৰ বাবে আৰম্ভ হ'ল আন্তঃজিলা যাতায়াত। লগে লগে উৎসাহৰ ঢল। ভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলে ধপলিয়ালে নিজ নিজ গৃহলৈ। আজি ভাল লাগিছে, যাব পালো। কিমান দিন ইয়াত আবদ্ধ হৈ আছে? ফাৰ্ষ্টতে পৰা প্ৰথমৰ পৰা আবদ্ধ হৈ আছে। আজি ঘৰ যাব, ঘৰ গৈ আছে। ভাল লাগিছে, অৱশ্যে বহুত ভাল লাগিছে। কিমান দিন আছিলে ঘৰত? ইয়াত 3 মাহ 3 মাহ ধৰি ইয়াতে আছে। চৰকাৰক ধন্যবাদ, আমাক যাবলৈ দিছে। আজি মোটামুটি লকডাউন আৰম্ভ হোৱাৰ পৰা আজি ঘৰ যাব পাব, ভাল লাগিছে। ভাল লাগিছে নিশ্চয়। ৰাজ্য চৰকাৰে 3 দিনৰ বাবে আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়াৰ লগে লগে ৰাজপথত চলিল ব্যক্তিগত বাহন, চলিল ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ। আজিৰ বাবে মুকলি কৰা হৈছিল 12,206খন ব্যক্তিগত বাহনৰ পাছ। আনহাতে আবদ্ধ যাত্ৰীসকলৰ বাবে ISBTত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ফ্লেগ অফ কৰি আৰম্ভ কৰিলে ASTC বাছ সেৱা। মন্ত্ৰীয়ে ক'লে, আজিৰ দিনটোত 300খন বাছেৰে ৰাইজক সেৱা কৰা হৈছে। পৰিবহণ নিগমৰ 200খন বাছ ৰাজ্যৰ বিভিন্ন বিভাগক দিয়া হৈছে। দেওবাৰে 15,000 লোকক নিজ নিজ জিলালৈ নিয়া হ'ব। ইতিমধ্যে প্ৰায় 200খন বাছ পুলিচ, স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভাগক আমি দি থৈছোঁ এই কৰোণা ভাইৰাছৰ লকডাউনৰ সময়ত। আৰু গোটেই অসমত আজি 300খন বাছ ASTCৰ পৰা চলিছে। আৰু এই 300 বাছে আজি আমাৰ 5,000 পেছেঞ্জাৰ ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্টলৈকে লৈ যাব, এখন জিলাৰ পৰা আন এখন জিলালৈকে। অহাকালি আমি 300তকৈ আৰু বেছি বাছ আমি দিম আৰু প্ৰায় 15,000 পেছেঞ্জাৰ ইখন জিলাৰ পৰা সিখন জিলালৈকে আমি পঠিয়াম। পৰিবহণ নিগমৰ বাছত যাবলৈ 41,651 গৰাকী ব্যক্তিয়ে কৰিছিল ফোন। শনিবাৰে পুৱাৰে পৰা আবেদনকাৰীসকলে লাভ কৰে ই-টিকট।
গুৱাহাটীৰ পৰা বৰপেটা, গোৱালপাৰা, মৰিগাঁও, নগাঁও, শোণিতপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানলৈ 1724 জন যাত্ৰীয়ে কৰে যাত্ৰা। যাত্ৰীসকলক পৰিবহণ নিগমৰ বাছ আস্থানত ষ্টাম্প মাৰি পঠোৱা হয়, যাতে নিজ নিজ জিলাত উপস্থিত হোৱাৰ পিছতেই হোম কোৱাৰেণ্টাইন হয় যাত্ৰীসকল। এওঁলোকক আমি গুচি যোৱাৰ পিছত নেক্সট আমাৰ যোনকেইটা আমি ডিবৰ্ডিং আছে, যেনেকৈ বৰঘাট বা ৰহা, তাতে সেই মানুহখিনি আমি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা, আজি মুঠ আৰু 4খন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ তালৈ আহিব। আমি টোটেল কিমান ফিগাৰটোও পাইছোঁ, 5 নম্বৰখিনিও পাইছোঁ। তেওঁলোকক তাতে আমি এটা মেডিকেল চেকআপ কৰাম। ইফালে গুৱাহাটীত আজিৰে পৰা আৰম্ভ কৰা হয় অলা উবেৰ চিটি বাছৰ ব্যৱস্থা। আজিৰ পৰা গুৱাহাটীত আৰম্ভ হয় 30খন চিটি বাছৰ চলাচল। পুনৰ চিটি বাছ সেৱা আৰম্ভ হোৱাত সকাহ লাভ কৰিছে যাত্ৰীসকলে। আয়োজন কৰি দিয়া হৈছে, ব্যৱস্থা কৰি দিয়া হৈছে, চিটি বাছ এইবোৰ দিয়া হৈছে। সেইবোৰ পইণ্ট য'ৰ পৰা পিক আপ পইণ্ট, সেইবোৰ পইণ্টতো আমি আৰক্ষী ৰাখিছোঁ, যাতে যেন ক'তো কোনো ধৰণৰ বিশৃংখল কিবা নহয়, চব ঠিকে ঠিকে আহে, সেই হিচাপে আমি ৰাখিছোঁ। সম্প্ৰতি নতুনকৈ 104 নম্বৰত আবেদন গ্ৰহণ কৰা নহ'ব যদিও যাত্ৰীৰ সুবিধাৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ। টোল ফ্ৰী হেল্পলাইন নম্বৰটো 1800-345-3986। হোৱাটছএপ যোগেও 5টা হেল্পলাইন নম্বৰ মুকলি কৰিছে বিভাগটোৱে। এই নম্বৰকেইটা ক্ৰমে 6026901061, 602690106, 602690163, 602690164 আৰু 602690165। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। আৰু এই ধৰণে আজিৰে পৰা আৰম্ভ হ'ল আন্তঃজিলা যাতায়াত। চৰকাৰে 3 দিনলৈ যাতায়াতৰ সুবিধা দিয়াৰ সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে বাৰু? নিউজ 18ৰ সাংবাদিকসকলে কি দেখিলে চাওঁ আহক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আবদ্ধ হৈ আছিলে গুৱাহাটীত, তেওঁলোকক আজি যাবলৈ সুবিধা দিয়া হৈছে। আৰু আজি বিশেষকৈ বৰপেটা, গোৱালপাৰা, মৰিগাঁও, নগাঁও আৰু শোণিতপুৰলৈকে বাছ সেৱা প্ৰদান কৰা হৈছে। এয়া মই দৃশ্য দেখুৱাইছোঁ। এনেধৰণে যাত্ৰীসকলে এতিয়া অপেক্ষা কৰিছে ISBTত। আপুনি ক'লৈকে যাব? গোৱালপাৰা যাব। অসুবিধা মানে যথেষ্ট অসুবিধা, ইয়াতে থকাটো অসুবিধা আৰু ঘৰৰ ওপৰত। আজি ফাইনেলি ঘৰ গৈ আছে। হয়। আপুনি ক'ত যাব? গোৱালপাৰা। গোৱালপাৰা। কিমান দিন ধৰি ইয়াত আছে আবদ্ধ হৈ? 3 মাহ। কি এইকেইদিনত কিবা অসুবিধা পাইছে? নাই। মানে কি কাৰণে আহিছিলে যোৰহাটলৈ? মোৰ মা ঘৰো হয়, মা ফালে আহিছিলোঁ। আহি অহাৰ পিছত বসন্তী ঘৰলৈ গ'লোঁ আৰু তাতে বন্দী হৈ গ'লোঁ। আজি বহুত ভাল লাগিছে চাগে? আজি ভাল লাগিছে, মানে ঘৰ দুৱাৰ এনেকৈ এতিয়া আহিছিলোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে, ইমান দিনৰ মূৰত পাইছোঁ আৰু। আপোনাৰ ঘৰ শিৱসাগৰ? আপুনি ইয়াত যোৰহাটত কিয় কামত আহিছিলে? মোৰ হাজবেণ্ডে চাকৰিতে ইয়াত থাকে, তাত আমাৰ নিজৰ ঘৰ। আজি বহুত ভাল লাগিছে চাগে? বহুত ভাল লাগিছে। নগাঁও অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিটো স্থান, যিটো বাছ স্থানত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত বৰ্তমান প্ৰথমে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে। চেনিটাইজেশ্যন কৰাৰ পিছত তেওঁলোকক স্ক্ৰিনিং কৰা হয়। স্ক্ৰিনিং কৰাৰ পিছত তেওঁলোকক ষ্টাম্প মৰা হয়। তাৰপিছত সামাজিক দূৰত্ব বজাই তেওঁলোকক যিসমূহ বাহন তেওঁলোকৰ বাবে, যিসমূহ বাছ তেওঁলোকৰ বাবে ঠিক কৰা হৈছে, সেইসমূহ বাছত যাবলৈ দিয়া হয়। ধুনীয়াকৈ নৰ্মেল হৈ আছে, ধুনীয়াকৈ চলি আছে। আৰু ইয়াত গোৱালপাৰাৰ পৰা যোৱা আজি কথা আছে, সেইমতে সেই পেচেঞ্জাৰখিনি অকল ইয়াত আহিছে। যদিও কিছুমানৰ ভুল হৈছে মেছেজ চাওঁতে, আমি গাইড কৰিছোঁ। HTC মানুহখিনিৰ লগত আছে, ধুনীয়াকৈ তেওঁক বুজাই পৰাই য'ত তেওঁলোকে বাছ যাব ডেষ্টিনেশ্যনলৈ পঠাই দিয়া হৈছে। বাছ আমাৰ ইয়াৰ পৰা 27খন বাছ যাব, বৰপেটা আৰু গোৱালপাৰা যাব, মেইনলি দুখন ডিষ্ট্ৰিক্ট কভাৰ কৰা হৈছে। ইয়াৰ পৰা 432 জন যাত্ৰী যাব। আমাৰ এনৰোল কৰা আছে, বিকাশ গৈছে তেওঁলোকে। আমাৰ ASCC চিটি বাছে তেওঁলোকক বিভিন্ন জেগাৰ পৰা আমি আনি আমাৰ ASCC ইনফ্ৰণ্ট ASCC আমি তেওঁলোকক নমা দিয়া হৈছে। তাৰ পৰা আমি ফাৰ্ষ্ট গেটেৰে সোমাই তেওঁলোকক ফাৰ্ষ্ট টাইম তেওঁলোকক চেনিটাইজ মানে কৰা হৈছে। তাৰপিছত তেওঁলোকক মেডিকেল চেকআপটো কৰা হৈছে। তাৰপিছত ভিতৰত সোমাব দিয়া হৈছে আমাৰ। অৱশেষত এমাহজোৰা অপেক্ষাৰ অন্ত পৰিছে আৰু আজি যোৰহাটত আবদ্ধ হৈ থকা বহুখিনি লোক নগাঁও, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ নিজস্ব ঘৰসমূহলৈ যাবলৈ সক্ষম হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট।
আজি হৈছে ৰমজান মাহৰ প্ৰথমটো ইফতাৰ হেদায়তপুৰৰ পৰা আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাওঁ তাত এই ইফতাৰৰ সময়খিনিত সকলো কি ধৰণে তেওঁলোকে নিজ নিজ ঘৰত থাকি ইফতাৰৰ আয়োজন কৰিছে হাফিজ ৰছিদ চৌধুৰীৰ বাসগৃহত আমাৰ সাংবাদিক বিপুল বৰ্মন উপস্থিত আছে আৰু খন্তেক সময় পিছতে আজি যিহেতু জনাইছে যে ৰমজানৰ পবিত্ৰ মাহ ইতিমধ্যে আৰম্ভ হৈ গৈছে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা বিশেষ মাহ ৰমজানৰ অন্তত এটা উৎসৱমুখৰ পৰিৱেশ কিন্তু তাৰ পূৰ্বে যিখিনি ত্যাগৰ কথা বা যিখিনি ভাতৃত্ববোধৰ কথা লৈ সকলোৱে প্ৰাৰ্থনা জনাই নেদেখাজনৰ ওচৰত প্ৰথমটো ইফতাৰ আজি হেদায়তপুৰৰ পৰা আমাৰ সাংবাদিক বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ বিপুল বৰ্মন আজি ৰমজানৰ প্ৰথমটো ইফতাৰ কি ধৰণৰ আয়োজন কৰিছে বিশেষকৈ কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সকলোৱে নিজ নিজ ঘৰতে থাকি নিশ্চয়কৈ নামাজ পঢ়িছে গীতাশ্ৰী এই যিটো পবিত্ৰ ৰমজান মাহ আজি প্ৰথমটো ৰোজা আৰু ইতিমধ্যে যোৱাকালি আমাৰ দৰ্শকে জানে যে প্ৰথমতে কৰিমগঞ্জত জোন দেখা গৈছিলে আৰু এই ৰমজান মাহটো হ'ল আপুনি কোৱা ধৰণে ত্যাগ বন্ধুত্ব আৰু সংযমৰ মাহ এই মাহটোত আৰু ইতিমধ্যে এই কৰোনা যি COVID-19 সজাগতাৰ বাবে যি ধৰণে সমগ্ৰ বিশ্বতে লকডাউন ভাৰতবৰ্ষৰ অসমতো লকডাউন চলি আছে গতিকে ইমান উৎসাহ উদ্দীপনা নাই আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন বিপ্লৱ পাল আৰু মই আমি বিশিষ্ট অধিবক্তা তথা বাৰ কাউন্সিলৰ অধ্যক্ষ হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়াৰ বাসগৃহত উপস্থিত আছোঁ তেখেতসকলে ইতিমধ্যে এই বিয়লি 5:52 ইফতাৰ কৰিছে তেখেতসকলে আজি প্ৰথম দিনটোৰ সময় আছিলে 5:52 আৰু সেই সময়তে ইফতাৰ কৰিছে দেখিছে যে তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছে আৰু ইতিমধ্যে যিটো এই ৰমজান মাহৰ ক্ষেত্ৰতেই আজিৰ পৰা আৰম্ভ হৈছে বহুত কষ্ট কৰি তেখেতসকলে বজাৰ কৰিব লগা হৈছে কাৰণ বজাৰসমূহ খোলা নাই আমি কথা পাতিম হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়াৰ সৈতে কিন্তু ইতিমধ্যে মই দৰ্শক জনাওঁ যে ফজৰৰ নামাজ আৰু জহৰৰ নামাজৰ পিছত আছাৰৰ নামাজ থাকে কিন্তু অতি গুৰুত্বপূৰ্ণ যে সন্ধিয়া যিটো মগৰিবৰ নামাজ আৰু ৰাতিলৈকে তাৰাবি নামাজ এই ৰাতিৰ যিটো তাৰাবি নামাজ সেইটো সামূহিকভাৱে পঢ়িব লাগে কিন্তু COVID-19 বাবে তাৰাবি নামাজ পঢ়িব পৰা নাই এই মুহূৰ্তত হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়াৰ মই প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ আপোনাক আজি যি ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ নিউজ 18ক ধন্যবাদ দিছোঁ যে আজি ফাৰ্ষ্ট আমাৰ ৰোজাটো আৰম্ভ হৈছে পবিত্ৰ ৰোজা আৰু এই ৰোজা স্পেচিয়েল এটা বৈশিষ্ট্য আছে কাৰণ এই ৰোজাত যে আমি সদায় যে পুৱা ৰাতি যে অকলে খালি নাখাই থকা নহয় এইটোতে বহুত ধৰণৰ শিক্ষা মিলোঁ গৰীব মানুহবোৰে গোটেই দিন কেনেকৈ নাখাই থাকে বাকী মানুহবোৰ কেনেকৈ থাকে এইবোৰ এটা বস্তু আমাক শিক্ষা হয় আৰু ছেকেণ্ডলি এই মাহত আমি আন্তৰিকতা সহিত আমি আল্লাহ ওচৰত প্ৰাৰ্থনা মাগোঁ যে যাৰ যি বিপদ আছে যাৰ যি দেশৰ আছে আমাৰ নিজৰ হওক সমাজৰ হওক নিজৰ হওক ব্যক্তিগত হওক পৰিবাৰৰ হওক বা যাৰ দেশৰ হওক চবৰ কল্যাণৰ কাৰণে আমি এই মাহত আমি মানুহ দোৱা কৰোঁ আল্লাহৰ ওচৰত বৰ্তমানে যিটো মহামাৰী আহিছে এই মহামাৰীটো সঁচা অৰ্থে এইটো অদৃশ্য শত্ৰু আমাৰ এইটো আমি ক'ব নোৱাৰোঁ কোনো এইটো নাই একমাত্ৰ উপকালাই যদি কিবা এটা দয়া কৰে তেনেহ'লে এইটো যাব আদাৰৱাইজ আমাক এইটো ধ্বংস কৰিব আমাক গতিকে আমাক বিলিভ এবং আমাৰ বিশ্বাস এই ৰোজা মাহত যদি আমি আন্তৰিকতাৰ সহিত আল্লাহৰ ওচৰত যদি আমি দোৱা কৰোঁ প্ৰাৰ্থনা জনাওঁ আল্লাহ এইটো শুনে আল্লাহ এইটো কবুল কৰে এইটো আমাৰ বিশ্বাস মুছলমান জাতিৰ গোটেই বিশ্বাস আৰু আমি ভাবোঁ যে এই মাহত যদি আমি চবে মিলি দোৱা কৰোঁ আল্লাহৰ ওচৰত যে এই যিটো মহামাৰী আহিছে মহামাৰীৰ পৰা আমাক চবক অকলে যে আমি ৰোজা যিবোৰ ৰাখিছোঁ তেওঁলোকক নহয় আমাকো কৰক সমাজক কৰক আমাৰ দেশক কৰক গোটেই পৃথিৱীৰ যিটো বৰ্তমানে যিটো অৱস্থা আহিছে এই গোটেই মানুহক যাতে ইয়াৰ পৰা যাতে পৰিত্ৰাণ পায় মুক্তি পায় সেইটোৰ কাৰণে মই দোৱা কৰিছোঁ আৰু চবক আপিল কৰিছোঁ আপোনাক মই সুধিব খুজিছোঁ তাৰাবি নামাজটো কি কৰিব যিহেতু এতিয়া শুনক কথাটো হৈছে যে আমি আগতো আপিল কৰিছোঁ যেতিয়া এই কৰোণাৰ কাৰণে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব যেনেকৈ আমি ঘৰৰ ভিতৰত মেইনটেইন কৰি আছোঁ যিমানখিনি পাৰোঁ গতিকে তাৰাবিৰ নামাজটো হ'ল আৰু জুম্মান নামাজ এই দুটা ঈদৰ নামাজ নৰ্মেলি আমি একেলগে পঢ়োঁ সদায় বাকী নামাজো পঢ়িব লাগে কিন্তু এই দুটা নামাজ নৰ্মেলি চবে মিলি পঢ়ে বাকীবোৰ আমি নিয়মমতে পঢ়িব লাগে কিন্তু বিকজ অফ দিছ এই চিটুৱেশ্যন যিটো আহিল সেইটো কাৰণে আমি চবক আপিল কৰিছোঁ যে এতিয়া ধৰ্ম যিটো আছে আমি ধৰ্ম ঘৰত বহি কৰিব পাৰিম কিন্তু এতিয়া মছজিদত গৈ আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নহ'ব আমি যদি থেৰাপিত যাওঁ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নহ'ব গতিকে সেইটো কাৰণে পৰিত্ৰাণ পোৱাৰ কাৰণে আমি চব আমাৰ মুছলিম সমাজে আমি আপিল কৰিছোঁ যে আপোনালোকে চবে দয়া কৰি অনুগ্ৰহ কৰি এই আপোনালোকৰ স্বাৰ্থত নিজৰ স্বাৰ্থত কোনো গভৰ্ণমেণ্টৰ ব্যাপাৰ নহয় নিজৰ স্বাৰ্থত এইটো কোনো গভৰ্ণমেণ্টে এৰি দিয়া নাই আমাৰ স্বাৰ্থত যাতে আমি বস্তুটো মেইনটেইন কৰোঁ সেইটো মই আপিল চবৰ ওচৰত আৰু চবেই যাতে গোটেই পৃথিৱীৰ মানুহৰ কাৰণে
দেশৰ কাৰণে আমাৰ দেশৰ ভালৰ কাৰণে আমাৰ ৰাজ্যৰ ভালৰ কাৰণে সবেই যাতে উপকাৰ আল্লাহৰ ওচৰত যাতে দোৱা কৰে সেইটো মই চবকে আপিল কৰিছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। গীতাশ্ৰী, এই ধৰণে আজি যি প্ৰথমটো ৰোজা আৰম্ভ হ'ল আৰু এই 30টা দিনৰ পিছতেই যি ঈদ উল ফিতৰ আৰম্ভ হ'ব, ঈদ উল ফিতৰ ঈদ হ'ব। গতিকে আজি প্ৰথমটো যোৱাকালি কৰোনাৰ ভয়াৱহতাৰ আঘাত পৰিছে আৰু সেই ধৰণে আচলতে প্ৰতিটো ধৰ্মাৱলম্বী লোকসকলে নিজ নিজ উৎসৱ পাৰ্বণ ঘৰতে থাকি পালন কৰিবলগীয়া হৈছে আৰু বাধ্যবাধকতা আহি পৰিছে বিভিন্ন ক্ষেত্ৰত। কিন্তু তাৰ মাজতে নিজৰ ঘৰ থাকিয়ে পবিত্ৰ ৰমজানৰ প্ৰথমটো ইফতাৰ এই ধৰণে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু ইফতাৰত আৰু ঘৰতে থাকি তেওঁলোকে নামাজো পঢ়াৰ কথা উল্লেখ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিপুল। পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম পিছৰ বুলেটিনত। সময় হৈছে এটা চমুপানী। পুনৰ স্বাগতম। আজিৰে পৰা আৰম্ভ যিহেতু পবিত্ৰ ৰমজান, শুকুৰবাৰে কৰিমগঞ্জৰ আকাশত দেখা গ'ল জোন আৰু আজি ৰমজানৰ প্ৰথমটো ৰোজা। ৰমজানৰ জোন দেখাৰ পিছতে কেন্দ্ৰীয় হিলাল সমিতিৰ ঘোষণা। 27 এপ্ৰিললৈ ৰাজ্যত খুলিবলৈ দিয়া নহয় কোনো দোকান পোহাৰ। ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই এক টুইটযোগে স্পষ্ট কৰিলে দোকান পোহাৰ খোলা সন্দৰ্ভত 27 এপ্ৰিলতহে লোৱা হ'ব সিদ্ধান্ত। দেশত এতিয়া দ্বিতীয় পৰ্যায়ৰ লকডাউন, 3 মে পৰ্যন্ত থাকিব লকডাউন। তাৰ পিছত লকডাউন হ'ব নে নহয় এই সন্দৰ্ভত সিদ্ধান্ত হোৱা নাই এতিয়াও। কিন্তু তাৰ মাজতে কিয় মুখ্য সচিবে স্পষ্ট কৰি দিবলগীয়া হ'ল অসমত খুলিবলৈ দিয়া নহয় দোকান পোহাৰ? ইয়াৰ আঁৰত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক নিৰ্দেশ। নিৰ্দেশ অনুসৰি 25 এপ্ৰিলৰ পৰা খুলিব পাৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আন আন সামগ্ৰীৰ দোকান। খুলিব পাৰিব অকলশৰে থকা দোকান, নগৰৰ আৱাসিক অঞ্চলৰ দোকান। গ্ৰাম্যাঞ্চলৰ পঞ্জীয়নভুক্ত সকলো দোকান খুলিব পাৰিব। 50% কৰ্মচাৰীয়ে কাম কৰিব পাৰিব আৰু সকলোৱে পৰিধান কৰিব লাগিব মাস্ক আৰু হেণ্ড গ্লোভছ। খুলিব পাৰিব অকলশৰীয়াকৈ থকা দৰ্জীৰ দোকান। অৱশ্যে শ্বপিং মল, চিনেমা হল, চেলুন, বিউটি পাৰ্লাৰ, সুৰাৰ বিপণী আদি খোলাত থাকিব নিষেধাজ্ঞা। গৃহ মন্ত্ৰণালয়ে মাজনিশা জাৰি কৰিছিল বহুকেইটা নীতি নিৰ্দেশনাৰে এক নিৰ্দেশ। কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশটোৱে ৰাজ্যৰ খুচুৰা ব্যৱসায়ীসকললৈ আনিছিল আশাৰ বতৰা। কিন্তু পুৱাই ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিলে অসমত 27 এপ্ৰিলৰ পিছতহে হ'ব দোকান খুলিবলৈ দিয়া নিদিয়াৰ সিদ্ধান্ত। 27 তাৰিখে ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত মুখ্যমন্ত্ৰীসকলৰ এখন ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হ'ব আগবেলা। সেই ভিডিঅ' কনফাৰেন্সত যিহেতু দেশৰ সকলো মুখ্যমন্ত্ৰী থাকিব, কোন জাগাত কি বেমাৰটো কি অৱস্থাত আছে, ক'ত কেনেকুৱা ব্যৱস্থা লৈছে, গোটেই কথাবিলাক আমি গম পাওঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত 27 তাৰিখে গধূলি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। যিহেতু মাজত 2টা দিনেই মাত্ৰ আছে, গতিকে আজি, কালি বা পৰহি 27 তাৰিখ নোহোৱালৈকে দোকান পোহাৰ খোলাৰ ওপৰত কোনো সিদ্ধান্ত নহ'ব। ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তলাবন্ধাৰ সময়ত ৰাজ্যত খাদ্য তথা আৰ্থিক সংকটত ভুগিছে একাংশ লোকে। দৈনিক উপাৰ্জনৰ পথ হেৰুৱাইছে বহুজনে। সংকটৰ এনে সময়তে আৰ্তজনৰ সহায়ৰ বাবে ওলাই আহিছে বহু কৰোনা হিৰো। লকডাউনৰ এই বিপৰ্যয়ৰ সময়ছোৱাত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বহুজনে আৰু এনে সময়তেই ইজনে সিজনে আগবঢ়াইছে সহায়ৰ হাত। নিজকে একোজন ৰিয়েল হিৰো হিচাপে দাঙি ধৰিছে বিভিন্নজনে। কোনোৱে আগবঢ়াইছে বিনামূলীয়াকৈ মাস্ক আৰু তেনে সময়তেই টিয়কৰ এগৰাকী ব্যৱসায়ীয়ে দাঙি ধৰিছে মহানুভৱতাৰ পৰিচয়। এই ব্যৱসায়ীগৰাকীৰ নাম ধ্ৰুৱজ্যোতি বৰা। টিয়কৰ বৰা বজাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী এই ধ্ৰুৱজ্যোতি বৰা। কৰোনাই কঢ়িয়াই অনা দুৰ্যোগৰ সময়ত এই বৰা বজাৰৰ 36খনকৈ দোকানৰ মাহেকীয়া ভাড়া ৰেহাইৰ সিদ্ধান্ত লৈছে এই মহানুভৱী ব্যৱসায়ীগৰাকীয়ে। তেওঁৰ এই সিদ্ধান্তৰ ফলতেই বৃহৎ সংকটৰ পৰা সকাহ লাভ কৰিছে খুচুৰা ব্যৱসায়ীসকলে। বৰ্তমান পৰিস্থিতিৰ লগত সংগতি ৰাখি এপ্ৰিল মাহৰ ভাড়াটো মই ৰেহাই দিছোঁ আৰু ভাড়াটো প্ৰায় 1 লাখ টকাৰ ওচৰা-ওচৰি কালেকশ্যন হয় আৰু বৰ্তমান পৰিস্থিতিত ব্যৱসায় বাণিজ্যৰ কথা সকলোৱে জানে কিমান সাংঘাতিক ধৰণে ব্যৱসায় বাণিজ্যৰ ওপৰত প্ৰভাৱ পৰিছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমি বৰা বজাৰৰ
প্ৰতিষ্ঠানত যিমানখিনি দোকান আছে আমি সকলো এটা পৰিয়ালৰ নিচিনা হৈ থাকোঁ। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়াৰ পৰা পশ্চিমবংগলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে দুজনকৈ লোকে। তিনিচুকীয়াৰ পৰা চাইকেল চলাই আহি দুদিনৰ পিছত কাজিৰঙাত উপস্থিত হৈছে সেই ব্যক্তি দুগৰাকী। তলাবন্ধৰ পূৰ্বে হৰেক মালৰ ব্যৱসায় কৰিবলৈ তিনিচুকীয়ালৈ আহি আবদ্ধ হৈ পৰে ব্যক্তি দুয়োগৰাকী। কিন্তু তীব্ৰ আৰ্থিক সংকটত পৰি চাইকেলেৰে এতিয়া নিজ ৰাজ্য পশ্চিমবংগলৈ যাত্ৰা আৰম্ভ কৰিছে দুয়োগৰাকীয়ে। এফালে কৰোনা ভাইৰাছ সংক্ৰমণৰ বিভীষিকা, আনফালে লকডাউন। এই দুঃসময়ৰ মাজত কঠোৰ জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে বহুজনে। দৈনিক উপাৰ্জনেৰে পেট পোহপাল দিয়া সকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। আৰু তেনেই দুজন ব্যক্তিয়ে তিনিচুকীয়াৰ পৰা পশ্চিমবংগলৈ যাত্ৰা আৰম্ভ কৰিছে চাইকেলেৰে। চাইকেলেৰে যাত্ৰা নিজ গৃহ অভিমুখে। তিনিচুকীয়াৰ পৰা চাইকেল চলাই দুদিনত উপস্থিত হৈছে কাজিৰঙাত। ছফিয়ান আলী আৰু অশ্ব আলী নামৰ এই লোক দুজনে লকডাউনৰ পূৰ্বে হৰেকমালৰ ব্যৱসায় কৰিবলৈ উপস্থিত হৈছিলগৈ তিনিচুকীয়া চহৰত। কিন্তু তিনিচুকীয়াত উপস্থিত হোৱাৰ কেইদিনমানৰ পাছতে কৰোনা আতংকত স্তব্ধ হৈ পৰে সমগ্ৰ দেশ। এসাঁজ খাবৰ বাবেও 10-12 বাৰ চিন্তা কৰিবলগীয়া হৈছে এই ব্যক্তি দুজনে, যাৰ বাবে 26 দিন বহু কষ্টেৰে তিনিচুকীয়াত দিন পাৰ কৰিবলগীয়া হয় লোক দুজনে। অৱশেষত লকডাউন খোলালৈ অপেক্ষা নকৰি ব্যৱসায় কৰিবলৈ অনা সামগ্ৰীসমূহ বিক্ৰী কৰি দুখন চাইকেল ক্ৰয় কৰে লোক দুজনে আৰু সেই চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে পশ্চিমবংগৰ নিজ গৃহ অভিমুখে। চকুৰ পানী টুকি অসহায় এওঁলোকে প্ৰকাশ কৰিছে মনৰ বেদনা। আপুনি কান্দিছে কিহৰ কাৰণে? দুখ কৰি আছে। তাৰ পৰা তিনিচুকীয়াৰ পৰা কিমান দিন লাগিলে ইয়াত আহিবলৈ? 2 দিন লাগবে। 2 দিন। আপোনালোকে কেইজন আহিছে? 2 জন। আমাৰ লৈ যাব, ৱেষ্ট বেংগললৈ যাব, চাই পেলাই বহুত বেয়া লাগিছে। সেইটো আমি স্থায়ী দোকানী সন্তাক যিসকল আমি আছোঁ চব মিলি পেলাই কিছু সাহায্য আগবঢ়াইছোঁ। এই যাত্ৰাকালত কাজিৰঙাৰ কুঠৰিত একাংশ হৃদয়বান লোকে ৰাস্তাত এওঁলোকক খাবলৈ দিলে কিছু খাদ্য সামগ্ৰী। কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰশাসনৰ 104 নম্বৰত নতুনকৈ আৰু কোনো আবেদনকাৰীৰ নাম ৰেজিষ্টাৰ নহ'ব। তেনে ক্ষেত্ৰত জৰুৰী অৱস্থাত আন্তঃ জিলা যাতায়াত কৰিব খুজিলে বাৰু কি কৰিব লাগিব? মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিছে উপায়। নতুনকৈ নাম পঞ্জীয়ন নহ'লেও ডিচিৰ লগত যোগাযোগ কৰিলে সহায় কৰিব পাৰিব পৰিবহণ বিভাগে। আনহাতে এম্বুলেন্সসমূহেও মানিব লাগিব চৰকাৰী কেতবোৰ নিৰ্দেশনা। ব্যক্তিগত ক্ষেত্ৰত হ'ল কি যে ব্যক্তিগত যিখিনি আমাৰ বাহনক যাৰ যিয়ে ক'ৰবাত জিলাত আছিল কিন্তু তেওঁ নিজৰ ঘৰলৈকে আহিব বিচাৰিছে, গতিকে তেওঁলোকক ডিচিয়ে পাছ দিব। সেইটো ডিচিৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ ডিচিৰ ওপৰত আছে। আৰু ডিচিৰ আৰু পেচেণ্ট যিখিনি আছে পেচেণ্টখিনিৰ ক্ষেত্ৰতো ঠিক একেই ব্যৱস্থা, নিজৰ গাড়ীৰে তেওঁলোকে আহিলে। কিন্তু তেওঁলোকে হস্পিটেললৈকে আহি পেচেণ্টটো যদি হস্পিটেলত ভৰ্তি কৰি আকৌ গাড়ীখন ঘূৰি যায়, তো ঘূৰি গ'লে গাড়ীখন খালী ঘূৰি গ'লে নহ'ব। তেওঁলোকে হস্পিটেলৰ কাগজ পত্ৰ লৈ যাব লাগিব যে ইয়াতে পেচেণ্টটো আমি অমুক হস্পিটেলত ভৰ্তি কৰিছোঁ, হস্পিটেলৰ কাগজ থাকিব লাগিব এইটো। আৰু ব্যক্তিগত যিখিনি মানুহ আহিব তেওঁলোকক ডিচিৰ এইটো পাছ, তেওঁলোকে ডিচিয়ে এই পাছটো দিব। গতিকে ডিচিসকলক এই দায়িত্ব দিয়া হৈছে। বহিৰাজ্যত আবদ্ধ হৈ আছে ৰাজ্যৰ বিভিন্ন জিলাৰ হাজাৰ হাজাৰ শ্ৰমিক। তলাবন্ধৰ বাবে বহিৰাজ্যত কৰ্মৰত শ্ৰমিকসকল তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে। বহিৰাজ্যত আবদ্ধ ধুবুৰী, বোকাখাট, কোকৰাঝাৰ আদিৰ শ্ৰমিকসকলে তেওঁলোকক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে। মহাৰাষ্ট্ৰৰ পুনেৰ ঢাকান থানাৰ অন্তৰ্গত ভামলি নামৰ ঠাইডোখৰত কৰ্মসূত্ৰে আবদ্ধ হৈ আছে অসমৰ 6জন যুৱক। এটা ব্যক্তিগত কোম্পানীত সিকিউৰিটি গাৰ্ডৰ কাম কৰা এই যুৱককেইজনক 31 মাৰ্চলৈকে কোম্পানীটোৱে দৰমহা দিলে যদিও তাৰ পিছত আৰু আদায় নিদিলে দৰমহা। ইয়াৰ ফলত বিগত কেইবাদিনো ধৰি অনাহাৰে কটাবলগীয়া হৈছে এই যুৱককেইজনে।
21 তাৰিখৰ পৰা 30 তাৰিখলৈকে যিটো দিম বুলি কৈছিলে কোম্পানীয়ে সেইকেইটা পইচা দিলে, কিন্তু তাৰ পিছৰ পৰা আমাৰ খোৱা বোৱাত ইমান অসুবিধা হৈছে যিটো আমি এতিয়া বুজাই মানুহক ক'ব নোৱাৰিম। যিটো গম পাইছে চাগে বাহিৰত থকা মানুহৰ ৰুমৰ ভৰা খোৱা বোৱা কিমান কষ্ট। এতিয়া আমাক অসম চৰকাৰে ফালৰ পৰা আমাক যিটো মেছেজ দিছিলে লিংক কৰিছিলে যে আমাক আৰ্থিকভাৱে সাহায্য এটা সকাহ দিম বুলি, কিন্তু আমাৰ হাতত এতিয়া যিবিলাক মোবাইল আছে আমাৰ সৰহজনৰ হাততে ইয়াত থকা আটাইকেইজনৰ হাততে এনেকুৱা কিপেড মোবাইল আছে, সেই মেছেজটো আমি ক্লিক কৰিব পৰা নাই। ইফালে লকডাউনৰ ফলত মহাৰাষ্ট্ৰৰ কোহলাপুৰতো 50 দিন ধৰি আবদ্ধ হৈ আছে ধুবুৰীৰ নয়াৰহাটৰ এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। কলেজ বন্ধ হৈ গৈছে, গতিকে যোৱা 10 মাৰ্চৰ পৰা মোৰ হোষ্টেলত কোনেও নাই। মই অকলশৰীয়া হৈ ইয়াতে আছোঁ আৰু মই যিখন কলেজত পঢ়োঁ এইখনত মই অকলে অসমৰ এজন ষ্টুডেণ্ট আৰু কোনেও নাই। গতিকে মোৰ হোষ্টেলতো ব্লেক ষ্টেটৰ মানুহ নাই। যিবিলাক ল'ৰা আছিল ইহঁতে 10 মাৰ্চতে মহাৰাষ্ট্ৰৰ লোকেল ষ্টুডেণ্ট হৈ ঘৰত গুচি গৈছে। ইফালে যি সময়ত ৰাজ্যৰ জিলাসমূহৰ মাজত আন্তঃজিলা যাতায়াত মুকলি কৰি দিছে চৰকাৰে, সেই সময়ত খোজকাঢ়ি কোকৰাঝাৰৰ কাৰিগাঁৱত উপস্থিত হ'লগৈ চাংচাৰীত কৰ্মৰত 4জন শ্ৰমিক। চাংচাৰীৰ পৰা কিমান দিন লাগিল? 4 দিন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তলাবন্ধাৰ সময়ত গৃহবন্দী হৈ পৰিছে মানৱ সমাজ, কিন্তু এই সময়ছোৱাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বহুত বন্যপ্ৰাণী। ইপিনে পোহনীয়া জন্তুৰে সময় কটাইছে গৃহবন্দী লোকসকলে। বন্যপ্ৰাণীৰ মুক্ত বিচৰণ তথা পোহনীয়া জীৱ জন্তুৰ সৈতে মানুহে সময় পাৰ কৰা এনে বহু ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। লকডাউনত গৃহবন্দী মানুহ, মুকলি বিচৰণ বন্যজীৱৰ, ছ'চিয়েল মিডিয়াত ভাইৰেল বন্যজন্তুৰ বিচৰণ। এই ছবিখন ভাৰতৰে কোনোবা এটা প্ৰান্তৰ। নিশা পদপথত টহল দিলে এটা বাঘ পৰিয়ালে। लक्कू आपने 3 देखे थे? मैंने 3 देखे, एक बड़ी तो थी। ভাইৰেল এই হৰিণ পোৱালিটোৱে চাওক গাড়ীৰে যোৱা লোকৰ হাতৰ পৰা কিদৰে নিৰ্ভয়ে আহি কলটো খাইছেহি। লকডাউনৰ সময়ত ঘৰৰ পোহনীয়া কুকুৰকেইটাৰে ধেমালি গৰাকীৰ। এই কুকুৰ পোৱালিটোৰ মুখত কৃত্ৰিম এযোৰা দাঁত লগাই ঘৰৰ গৰাকীয়ে খুব ৰং চাইছে। চাওকচোন মৰম লগা পোৱালি কুকুৰটোৰ কি বিকট হাঁহি। লকডাউনত মানুহৰ বাবে চেলুন খোলাত ঢেৰ হকা বাধা, কিন্তু কুকুৰৰ কাৰণেতো বাধা নাই। এই পোহনীয়া কুকুৰটোৰ নোম কটা দেখিলে আপোনাৰ মুখেৰে ওলাব, আই ঐ দেহি কি মৰম লগা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কিন্তু সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ।